এনেকৈ এতিয়া বহি বহি কি চিন্তা কৰি আছে? ইমান ধুনীয়া এটা সম্পৰ্ক আহিছিল, তাই কেনেকৈ চব শেষ কৰি পেলালে দেখিছে? তাইতো আৰু গোটেইজনী একেবাৰে লক্ষীয়ে। জন্ম হৈয়ে মাক বাপেকৰ মূৰটো খালে, এতিয়া আকৌ আমাৰ মূৰত বহি বহি আমাৰ মূৰকেইটা খাবলৈ ওলাইছে। কি ক'ম আৰু এইজনীৰ কথা। কি কৰিম মানে? মই এটা কথা চিধা চিধি কৈ দিছোঁ শুনক। মোৰ ঘৰত তাইক এনেকৈ সদায় পঢ়ি থাকিব নোৱাৰোঁ, কিন্তু কৈ দিছোঁ। মামী, আপোনালোকে মোক খোৱা বোৱা নিদিলেও নাই, খালি এই ঘৰটোত থাকিবলৈ অকণমান জেগা দিলেই হ'ল। ঐ তই কচোন, সেই ল'ৰাটোক তই কিয় তেনেকৈ ক'লি? ইমান এটা ভাল ল'ৰা, সা সম্পত্তি বহুত আছে, তই তথাপিও কিয় বিয়া নহওঁ বুলি ক'লি সেই ল'ৰাটোক? আপুনিও আৰু তাইক ভাল কথাটো সুধিছে। গাঁৱৰ যে সেই অতুলৰ পুতেকটোক তাইক কথা দি থৈছে, এতিয়া সেই ল'ৰাটোক এৰি তাই ক'ত বেলেগৰ লগত বিয়াত বহিব? অতুলৰ পুতেক সেই যে চহৰত চাকৰি কৰে জ্যোতিষেতো তাইক এনেও বিয়া নকৰে। কিয় বিয়া নকৰিব মামা? জ্যোতিষে তোক কিয় বিয়া কৰাব? সি চহৰত চাকৰি কৰে। চহৰত চাকৰি কৰা ল'ৰা এটাই চহৰৰ সেই ধুনীয়া ধুনীয়া ছোৱালীবোৰক বিয়া নকৰে, তোক বিয়া কৰাব? তোৰ কি আছে হা? না পঢ়া শুনা আছে, না মাৰ বাপেৰে আছে। মাক বাপেক নোহোৱা, পঢ়া শুনা নোহোৱা ছোৱালী এজনীক কোনোবা চাকৰি কৰা ল'ৰাই বিয়া পাতিব নেকি? জানমণি, তই এটা কথা শুন, জ্যোতিষৰ লগত বিয়া হোৱা সপোন দেখিবলৈ এৰ। তাৰ লগত বিয়া হোৱা সপোন দেখি থাকিলে পিছত কিন্তু পস্তাবি, মই তোক কৈ দিলো। তুমি তেনেকুৱা কথা নকবা মামা। মই জ্যোতিষক লৈ বহুত সপোন দেখিছোঁ। তোৰ সপোন সপোন হৈয়ে ৰ'ব, কেতিয়াও বাস্তৱ নহয়। তই এই কথাটো মনত ৰাখিবি, নহ'লে কিবাহত লিখি থৈ দে। দেখিলেনে তাই কেনেকৈ উফা মাৰি গুচি গ'ল? মই কিন্তু আপোনাক সঁচা কথা কৈ দিছোঁ, এইজনীক আৰু মই পঢ়ি থাকিব নোৱাৰোঁ। কি যে সমস্যাত পৰিছোঁ। ছাৰ, এইখন আপোনাৰ চিঠি। ক'ৰ পৰা দিছেনো? জ্যোতিষ, কেনে আছা? নিশ্চয় তোমাৰ ভালেই। চহৰলৈ গৈ মোক একেবাৰে পাহৰিয়ে গ'লা নেকি? মই তোমাৰ কাৰণে বহুত আশাৰে ৰৈ আছোঁ জ্যোতিষ। তুমি আহিবা আহিবা বুলি সদায় বাটলৈ চাই থাকোঁ। কেতিয়া আহিবানো? মোলৈ যদি মৰম আছে, অতি সোনকালে আহিবা বুলি আশা থাকিল। মই গৈ আছোঁ জানমণি, তুমি আৰু মোৰ কাৰণে বেছিদিন অপেক্ষা কৰি ৰৈ থাকিব নালাগে। মই অতি সোনকালে গৈ আছোঁ। আজি তোমাৰ চিঠিখন পাই মোৰ বহুত ভাল লাগিছে। এক বুজাব নোৱাৰা অনুভৱ। মইতো চহৰত চাকৰি কৰিব আহিবই বিচৰা নাছিলোঁ, তুমিহে পঠিয়াইছিলা জোৰ কৰি। আৰু বেছিদিন ৰ'ব নালাগে, মই এই সপ্তাহতে গৈ আছোঁ তোমাৰ ওচৰলৈ। মা, আজি দেখোন বৰ ফূৰ্তিত আছা, কি হৈছেনো? ভাস্কৰ, আজি জ্যোতিষে ফোন কৰিছিল। সি হেনো এই সপ্তাহতে আহি আছে। এইবাৰ তাৰ বিয়াখন পাতিবই লাগিব বুজিছ। মোৰ চকুত ভাল ছোৱালী এজনী পৰি আছে, সি আহিলেই চাবলৈ যাম। তই ডাঙৰ বোৱাৰীক লৈ আহিবিগৈ। ছোৱালী চাব গ'লে আমি গোটেইকেইটা যাম। তোমাৰ বোৱাৰী ইয়ালৈ নাহে? নাহে মানে? এইটো আকৌ কেনেকুৱা কথা? কিমান দিন মাকৰ ঘৰত থাকিব? কি জানো মানে? ঐ, তই তাইক বিয়া পাতিছনে, নে তাই তোক বিয়া পাতিছে? তুমিহে জানিবা, তোমাৰ পচন্দ মতেই তুমি বিয়া পাতি আনিছা। ঐ, তই কি কথা কৈছ হা? উঠ, এতিয়া মোৰ চকুৰ আগৰ পৰা যা। চাল্লা হাৰামি, মুখে মুখে কথা ক'বলৈ শিকিছ। লক্ষীমাই, লক্ষীমাই, ক'ত আছ চাওঁ, এফালে ওলাই আছোন। বাইদেউ, আপুনি? আহক বাইদেউ, এদিনো নহা মানুহ আহিল দেখোন। কিবা লেঠাত আহিলে? আহক, ভিতৰলৈকে আহক। মই তহঁতৰ ঘৰত আলহী খাবলৈ অহা নাই, এটা সকিয়নি দিবলৈহে আহিছোঁ। মই মোৰ ল'ৰাৰ কাৰণে ধনী ঘৰৰ ধুনীয়া দেখা ছোৱালী বিয়া পাতিম। তহঁতৰ ভাগিনীয়েৰক কবি, তাইৰ দৰে অশিক্ষিত কোনো কিছু নাইকিয়া ছোৱালীক মই মোৰ ঘৰৰ বোৱাৰী নকৰোঁ। শুনিছোঁ তাইক চাবলৈ হেনো ঢেৰ ল'ৰা আহি আছে। তাই হেনো আমাৰ বাবাৰ কাৰণে বিয়া হোৱা আশাৰে কাৰো লগত বিয়া হ'ম বুলি কথা দিয়া নাই। তাই ক'ত ইমান সাহ পালে? বিশ্বাস কৰক বাইদেউ, মই তাইক বহুত বুজাইছোঁ। বাইদেউ, তাইৰ কাৰণে বহুত ল'ৰা আহিছে। তাই বিয়া হ'বলৈ ৰাজি নহয়, মানা কৰি দিয়ে। আমি কি কৰিম কওক? মানাটো কৰিবই। ৰাণী হোৱা সপোন দেখি আছে যে, ৰজাক চকুত পৰাৰ পিছত প্ৰজাবিলাকলৈ ক'ত চকু পৰিব? তাইক বুজাই দিবি, মই জীয়াই থকালৈ তাই এই সপোন কেতিয়াও পূৰণ হ'বলৈ নিদিওঁ। কেনেবাকৈ যদি কিবা খেলি মেলি কৰি মোৰ ঘৰৰ বোৱাৰী হ'বলৈ যায় নহয়, চাবি কিন্তু মুখত চূণ লগাই গোটেই গাঁওখন ঘূৰাম। কথাটো মনত ৰাখিবি। ভাল লাগিল এতিয়া আপোনাৰ? এইজনীৰ কাৰণে ঘৰতে আহি মানুহে কথা শুনাই থৈ যাব পাৰিছে। কিমান কৈছোঁ মই আপোনাক, তাইক ঘৰৰ পৰা উলিয়াই দিয়ক বুলি। মোৰ কথা নুশুনে। পাব নহয়, এয়া নহয় আৰু পাব। জ্যোতিষ, কংগ্ৰেচুলেশ্যন, থেংক ইউ। এতিয়াৰ পৰাতো আমি তোমাক ছাৰ বুলি ক'ব লাগিব। বাৰু, তাৰ আগতে এটা কথা কোৱা, তুমি প্ৰমোশ্যন পাইছা, ইমান দীঘলীয়া ছুটীত এইবাৰ ক'ত ফুৰিবলৈ যাবা কোৱা? মই গাঁৱলৈ যাম। গাঁৱলৈ? গাঁৱত গৈ কি কৰিবা? কিবা বিয়া চিয়া পাতিছা নেকি? মাহঁতে চাগে ছোৱালী চাইছে নহয়। বিয়া হয়নে নহয় ঠিক নাজানো, কিন্তু মাহঁতে ছোৱালী চোৱা নাই। মই গাঁৱত ছোৱালী পচন্দেই কৰি থৈছোঁ। এইটো দেখোন আৰু ভাল খবৰ। ধীৰাজ, এইফালে আহাচোন। গৈছোঁ ছাৰ। জ্যোতিষ, ৰখাচোন, ছাৰে মাতিছে মোক। যোৱা। দাদা, আপুনি যাব? ঠিক আছে, যাওক। বহুদিনৰ মূৰত গাঁওখন দেখিছোঁ। জ্যোতিষ, ইয়া দেখোন জ্যোতিষ আহিছে। জ্যোতিষ! জানমণি, কি খবৰ তোমাৰ? ভালেই জ্যোতিষ, তোমাৰ? মোৰো ভালেই দিয়া। চহৰত চাকৰি কৰিবলৈ গৈ মোক পাহৰিয়ে গ'লা ন জ্যোতিষ? কোনে কৈছে তোমাক পাহৰি গ'লো বুলি? তোমাক যদি পাহৰি গ'লো হয়, মই গাঁৱলৈ উভতি আহিলোঁ হয় জানো? মইতো চহৰলৈ নাযাওঁ বুলিয়ে কৈছিলোঁ, তুমিহে জোৰ কৰি পঠাইছা। পঢ়া শুনা কৰি ইয়াত এনেই থাকিব নালাগে, চহৰত গৈ চাকৰি এটা কৰা বুলি। তোমাৰ কাৰণেই এই চাকৰিটো পাইছোঁ, আকৌ তোমাক কেনেকৈ পাহৰি যাওঁ? ভাইটি, তই পালিহি? দাদা।
জ্যোতিষ মই যাওঁ দিয়া জানমণি পিছত লগ পাম দাদা ব'ল আহ জ্যোতিষ তই পালিহি অ' মা পালোহি ভালে আছা ভালেই দে তই কিয় ইমান ক্ষীণাইছ ভালদৰে খোৱা বোৱা নকৰ নেকি ক'তনো ক্ষীণালো মা মই আগতকৈ 2 কেজি ওজন বাঢ়িছোঁহে হয় নেকি আহ ভিতৰলৈ আহ যোৱা মা তাক ভিতৰলৈ নি ভালকৈ অলপ খুৱাই দিয়া যাতে সি শকত হৈ যায় আকৌ খুৱাব লাগিব জ্যোতিষ এইবাৰ তোৰ বিয়াখন পাতিম বুলি ভাবিছোঁ নে তই আকৌ চহৰতে কাৰোবাক বিয়া পাতিলি নেকি চাবি দেই তেনেকৈ বিয়া পাতিলে কিন্তু মই মানি নলওঁ বোৱাৰীক ঘৰ সোমাবলৈ নিদিম আকৌ নাই নাই মা মই একো বিয়া চিয়া পতা নাই এইবাৰতো ভাল ছোৱালী এজনী চাই বিয়াখন পাতি দিব লাগিব অঁ ভাইটি ঠিক মোৰ দৰেই মায়ে যে মোক ধুনীয়া ছোৱালী চাই বিয়া পাতি দিছিল ঠিক তোকো তেনেকৈ বিয়া পাতি দিব ঐ তই চুপ মাৰি থাক জ্যোতিষ তই ইয়াৰ কথা নুশুনিবি ভিতৰলৈ আহ ঐ তই ক'ত গৈছিলি হা দিনৰ দিনটো ঘূৰি ফুৰিবি কাম এখন কৰিব দিলেও কাম এখন নকৰ তোক মই কচু কেইডালমান কাটি আনিবলৈ কৈছিলোঁ নে নাই ক'ত কচু কি হৈছে তাৰমানে কি হ'ব আৰু এইজনীক মই কোৱা নাই জানো ঘৰৰ পৰা উলিয়াই দিয়া কথা কাম এটা কৰিব দিলে কাম এটা নকৰে দিনৰ দিনটো ঘৰে ঘৰে ঘূৰি ফুৰিব খাবলৈ সময়ত মোৰ ঘৰ চাপিবহি ঐ তই যা মোৰ ঘৰৰ পৰা ওলা আজিৰ পৰা তই আৰু আমাৰ ঘৰত থাকিব নোৱাৰ যলৈকে মন যায় তলৈকে যাগৈ যা মামা মই ক'লৈ যামগৈ তোমালোকৰ বাহিৰে মোৰ আপোন বুলিবলৈ আৰু কোনো নাই তাই মিঠা মিঠা কথা এই মিঠা মিঠা কথাত আপুনি ভুল নাযাব শুন জানমণি তই যদি আমাৰ পচন্দৰ ল'ৰাৰ কাৰণে বিয়া নহয় তেনেহ'লে তই আমাৰ ঘৰত থাকিব নোৱাৰিবি যলৈ মন যায় তলৈকে যাগৈ মামা জ্যোতিষ আজি ঘৰলৈ আহিছে তুমি মোক আৰু কেইদিনমান সময় দিয়া মামা ঐ তই কি বুলি ভাবিছ হা জ্যোতিষে তোক একেবাৰে সজাই পৰাই ধুনীয়াকৈ ঘৰৰ পৰা কইনা কৰি বিয়া পাতি লৈ যাবহি না সেইবোৰ ধনী মানুহ ঘৰৰ ল'ৰাই তোৰ নিচিনা ছোৱালীক বিয়া নকৰায় তোৰ নিচিনা ছোৱালীৰ লগত প্ৰেম কৰি এনজয় কৰি এৰি থৈ গুচি যাব চাবি কেইদিনমানৰ পিছত ক'ৰবাত চহৰৰ পৰা ধুনীয়া ছোৱালীজনী চাই বিয়া কৰাই লৈ আহিব তাৰপিছত তই কি কৰিবি তই জ্যোতিষৰ সপোন দেখাটো জ্যোতিষে তোক বিয়া কৰোৱাটো দূৰৰে কথা সিহঁতৰ ঘৰত কাম কৰা ল'ৰাটোৱে তোক বিয়া নাপাতে মামী জ্যোতিষ তেনেকুৱা ল'ৰা নহয় সি আন ল'ৰাতকৈ বহুত বেলেগ তেনেহ'লে তই তাক ক এই সপ্তাহতে মন্দিৰতে বিয়াখন কৰোৱা কথা মামা সি আজি আহিছেহে মইনো তাক কেনেকৈ কওঁ এসপ্তাহৰ ভিতৰতে বিয়া কৰোৱাৰ কথা ঐ শুন যাৰ বিয়া কৰাব মন আছে এদিনতো কৰাব এসপ্তাহতো কৰাব আৰু যাৰ বিয়া কৰাব মন নাই সি গোটেই বছৰটো থাকিলেও বিয়া নকৰে আৰু শুন তোক এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ ভিতৰত কিবা এটা কৰ যদি একো কৰিব নোৱাৰ তেনেহ'লে আমাৰ ঘৰত থকা খোৱা চব বন্ধ শুনিলি নহয় মামীয়াৰে কি কৈছে কথাটো মনত ৰাখিবি মা সেইটো নুখুলিবা সেইটো মোৰ প্ৰাইভেট বস্তু প্ৰাইভেট বস্তুটো আমিও এবাৰ চাওঁ দেচোন বা বৰ ধুনীয়া লাগিছে ডাঙৰ বাবা দেখিছ ভাইৰে কিমান বুদ্ধি বিয়া পাতিম বুলি গহনাৰ চিট বনালেই ভালেই হ'ল ময়ে আজৰি হৈ আছোঁ মা সেইটো মই বেলেগৰ কাৰণেহে আনিছোঁ বেলেগৰ কাৰণে মানে কাৰ কাৰণে মা হ'ব দিয়াচোন সেইটো কথা তুমি নাজানিলেও হ'ব বুজিছোঁ এইটো তাৰমানে সি জানমণিজনীৰ কাৰণে আনিছ অঁ মা এইটো মই জানমণিৰ কাৰণে আনিছোঁ তাইক মই ভাল পাওঁ কি মই জীয়াই থাকোঁতে তোক মই সেই ছোৱালীজনীক কেতিয়াও বিয়া কৰাব নিদিওঁ মা মই তোমাক আগতেও কৈছোঁ মই যদি বিয়া কৰাওঁ কেৱল জানমণিকহে বিয়া কৰাম মই তাইক কথা দিছোঁ মা কি তই সেই ছোৱালীজনীৰ কাৰণে মোৰ মুখে মুখে কথা ক'ব পাৰ নে তই তাৰমানে বহুত ডাঙৰ হৈ গ'লি ন মা ভাইটি এতিয়া ডাঙৰ হৈছে তাৰ পচন্দৰ কথা আছে সি এতিয়া চাকৰি কৰে সি সকলোবোৰ কথা ভাল বেয়া বুজি পায় সি ভাল বেয়া বুজি পাই কি কৰিছে সেই কোনো কিছু নাইকিয়া অশিক্ষিত ছোৱালীজনীক বিয়া পাতিবলৈ সিদ্ধান্ত লৈছে সেই ছোৱালীজনী নিজৰ বুলিবলৈ কি আছে হা না মাক বাপেক আছে নাই ভাই ককাই আছে কি আছে তাই বিয়া পাতি লোৱাৰ পিছত এদিন শহুৰ ঘৰত থাকিব যাবলৈও ঘৰ নাই শহু শাহু নাইকিয়া ছোৱালীক বিয়া পাতিব যায় মা মোৰতো শহুৰ ঘৰ আছে শাহু আছে শহু আছে শুলালী আছে কিন্তু আদৰ যতন জানো আছে তাৰমানে তহঁত দুয়োটা মিলি আছ তহঁতে কি বুলি ভাবিছ হা মাৰৰ মনত দুখ দি তহঁতে সুখে থাকিব পাৰিবি কোনো দিনাখনে সুখেৰে থাকিব নোৱাৰ মা মই তোমাৰ মনত দুখ নিদিওঁ বুলিয়ে তোমাৰ অনুমতি বিচাৰিছিলোঁ মা মোৰ যি হ'ল ভাইটিকো কষ্ট পাবলৈ নিদিবা তই কি ক'লি মই তোৰ ক্ষতি কৰালোঁ হা হ'ব দেখা যাব দাদা মায়ে এইবোৰ কি কৈছে চাচোন তই চিন্তা নকৰিবি ভাইটি মই আছোঁ তোৰ লগত এসপ্তাহৰ পিছৰ কথা ঐ মহাৰাণী বৰ ধুনীয়াকৈ বহি আছ যে পাহৰিলি সিদিনাখন কি কৈছিলোঁ তোক আজি এসপ্তাহ হ'ল এসপ্তাহত একো কৰিব নোৱাৰিলি যিহেতুকে তই মোৰ ঘৰৰ পৰা ওলা মামী এই ৰাতিখন মই ক'লৈ যাওঁ মই কি জানো এই কথাটো তই আগেই ভাবিব লাগিছিল যেতিয়া তোক ল'ৰাবোৰে চাব আহি আছিল এতিয়া ভাবি একো লাভ নাই ওলা বুলি কৈছোঁ ওলা মামী আজি ৰাতিটো থাকিবলৈ দিয়া মই কাইলৈ ৰাতিপুৱাই ওলাই যাম এই ৰাতিখন মই ক'লৈ যাম বাৰু মই সেইবোৰ একো নাজানো ওলা বুলি কৈছোঁ ওলা নহ'লে তোক আজি মই ডিঙি টিপি মাৰি পেলাম হয় তই আজি এইখন ঘৰৰ পৰা ওলাব লাগিব নহ'লে তই মৰিব লাগিব হ'ব মামী মোক নামাৰিবা মই ওলাই যাম য'তেই যায় ত'তেই যাওক একো খবৰ নকৰোঁ মৌচুমী কি হ'ল মৌচুমীক কিয় মাতি আছ সি ইমান ৰাতি খুৰা আজি মই আপোনালোকৰ ঘৰতে ৰাতি থাকোঁ বুলি ভাবিছোঁ
আমাৰ মামা মামীয়ে মোক উলিয়াই পঠিয়ালে ঘৰৰ পৰা। এই ৰাতিখন মই কলৈ যাওঁ বাৰু? সেইকাৰণে আজি ৰাতিটো মৌচুমীৰ লগতে থাকোঁ বুলি ভাবিছিলোঁ। নোৱাৰিবি দেই, আমাৰ ঘৰত থাকিব নোৱাৰিবি। তোৰ নিজৰ মামাৰে মামীয়েৰে উলিয়াই পঠিয়াইছে, আমাৰ ঘৰত আকৌ কিয় থাকিবলৈ দিওঁ? যা, ইয়াৰ পৰা যা, যলৈকে যা তলৈকে যা, মোৰ ঘৰত থাকিব নোৱাৰিবি। নিজৰ ঘৰৰ পৰা উলিয়াই পঠিয়াইছে, লোকৰ ঘৰত থাকিব আহিছে। লক্ষীমাই, লক্ষীমাই চাওঁ ক'ত আছেনো? এইফালে আহ। বাইদেউ, কি হ'লনো আকৌ? তহঁতৰ ভাগিনী এজনী ক'ত আছে? মাতচোন, তাইক মই ভাল চৰকেপাতমান দিওঁ। কিমান কৈছোঁ মোৰ ল'ৰাটোৰ পিছ এৰিবলৈ, তাই কথা শুনা নাই। মুখেৰে কৈ থাকিলে নহ'ব তাৰমানে। বাইদেউ, তাই নাই নহয়। নাই মানে ক'লৈ গৈছে তাই? কথাবোৰ বহুত বুজাইছোঁ, নুবুজাৰ কাৰণে কালি ৰাতিয়ে মই তাইক ঘৰৰ পৰা উলিয়াই পঠিয়ালোঁ। এতিয়া ক'ত আছে, কি কৰিছে একো গম পোৱা নাই। ওচৰ চুবুৰীয়া চবকে কৈ দিছোঁ, কোনেও যাতে তাইক থাকিবলৈ সুবিধা নিদিয়ে। হয় নেকি? উলিয়াই পঠিয়াইছে যদি ভালেই কৰিছ। মোৰ ঘৰৰ বোৱাৰী হোৱা সপোন দেখিছিল তাই। মোৰ ঘৰৰ বোৱাৰী হোৱা কি যোগ্যতা আছে এতিয়া? কেনেবাকৈ যদি আকৌ উভতি আহে, ঘৰ সোমাবলৈ নিদিবি। হ'ব বাইদেউ, সেইটো আপুনি চিন্তাই নকৰিব। জ্যোতিষ, কেতিয়া আহিলা? ভালনে খবৰ? অঁ খুৰা, ভালেই দিয়ক। মই অহা আজি 10 দিনমান হ'ল। আপোনাৰ ভালনে? ভাইটি? অঁ দাদা, ক। তই ইয়াত আছহি, মই তোক গোটেইখন বিচাৰি ফুৰিছোঁ। বৰ ডাঙৰ কথা এটা হৈছেও। কি হৈছেনো? মাৰ কিবা হৈছে নেকি? নাই, মাৰ একো হোৱা নাই। জানমণিক কালি ৰাতি মোমাইক মামীয়েকে ঘৰৰ পৰা উলিয়াই দিলে। মায়ে তাইক দম দিবলৈ গৈছিল, যাওঁতে মামীয়েকে কৈ থাকোঁতে মই শুনা পালোঁ। এতিয়া ক'ত আছে কি কথা কোনেও নাজানে। হয় নেকি দাদা? বলচোন দুয়োটা বিচাৰি যাওঁ, ক'ত বা গ'ল। আহ, কিবা হ'ল? দুয়োটা দেখোন দৌৰি গুচি গ'ল। দাদা, ইমান বিচাৰি ফুৰিছোঁ, তাই ক'তো নাই দেখোন। ক'লৈ গ'ল বাৰু? তাই যদি কিবা এটা হৈ যায়? একো নহয় ভাইটি, তই চিন্তা নকৰিবি। বলচোন নদীৰ পাৰৰ ফালে এবাৰ চাই আহোঁগৈ। মাজে মাজে কিন্তু মই তাইক নদীৰ ঘাটত দেখা পাওঁ। হয় নেকি? বলচোন নহ'লে। ভাইটি, সৌজনী, মই কোৱা নাছিলোঁ তাইক নৈ পাৰতে পাম বুলি? জানমণি, জ্যোতিষ, তুমি তাৰমানে মোক সঁচাকৈ ভাল নোপোৱা ন জানমণি? মই তোমাক বহুত ভাল পাওঁ, নিজতকৈও বেছি। মিছা কথা। তুমি যদি মোক সঁচাকৈ ভাল পালা হয়, তেনেহ'লে তোমাৰ লগত কি হৈ আছে মোক সকলোবোৰ কথা খুলি ক'লা হয়। কথাবোৰ তোমাক ক'বলৈ বিচাৰোঁ, কিন্তু কিয় জানো তোমাৰ ওচৰ পালে এই কথাবোৰ যে মুখৰ পৰা ওলাই নাহে। তোমাক হেনো মামীয়ে কালিয়ে ঘৰৰ পৰা উলিয়াই দিলে। তুমি ৰাতি ক'ত থাকিলা? তুমি মোক খবৰ এটা দিব নোৱাৰিলা জানো? তুমি গম পালে কষ্ট পাবা বুলিয়ে খবৰ নিদিলোঁ। মই ৰাতি স্কুল ঘৰ এটাতে থাকিলোঁ। স্কুল ঘৰত? যদি তোমাৰ কিবা এটা হৈ গ'ল হয়, তেতিয়া কি হ'ল হয় কোৱাচোন? মই কেনেকৈ জীয়াই থাকিলোঁ হয়? ভাইটি, এতিয়া আৰু বেলেগ কথা ভাবি থাকি লাভ নাই। ব'ল, জানমণিক লৈ তই মন্দিৰলৈ গৈ থাক। মই বজাৰ কৰি গৈ আছোঁ। আহা জানমণি, মই তোমাক আজিয়ে মন্দিৰত বিয়া কৰামগৈ। তোমাৰ এই দুখবোৰ মই আৰু সহ্য কৰি থাকিব নোৱাৰোঁ। জ্যোতিষ, তই কি কৰিলি? এই ছোৱালীজনীক তই একদম ঘৰ সোমাব নোৱাৰিবি। মা, হ'ব দিয়া, যি হ'ল মানি লোৱাচোন। এইজনী ছোৱালীক মই মোৰ বোৱাৰী বুলি কেতিয়াও মানি ল'ব নোৱাৰোঁ। মা, তুমি যদি আমাক ঘৰ সোমাবলৈ দিয়া দিয়া, নহ'লে কিন্তু ঘৰৰ পৰা ওলাই যাম। যা যা, এতিয়া ডাঙৰ হ'লি নহয়, ঘৰৰ পৰা ওলাই যাব পৰা হ'লি। ভাইটি, ক'লৈ যাওঁ তই? এইখন ঘৰ জানো অকল মাৰ? আমাৰোতো ইয়াত অংশ আছে। তই ক'লৈকো যাব নোৱাৰ। যা, ভিতৰলৈ যা। তোৰ কাৰণেই সি সাহস পালে সেই ছোৱালীজনীক বোৱাৰী কৰি আনিবলৈ। হ'ব দিয়া মা, মোৰ সংসাৰখন যি হৈছে হওক। তাৰ সংসাৰখন বেয়া হোৱাটো মই চাব নিবিচাৰোঁ। বাৰু, দেখিম নহয় তাৰ সংসাৰখন কিমান সুখৰ হয়। কোনো কিছু নাইকিয়া ছোৱালীজনীক বিয়া পাতি সি সুখৰ সংসাৰ